প্ৰথমতে আপোনালোকক ধন্যবাদ দিওঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ ফলত আকৌ মোৰ নতুন পেজটো 13,000 ফলোৱাৰ্ছ কমপ্লিট হ'ল দেই বহুত বহুত ধন্যবাদ তুমি ইমান সোনকালে উঠিব লাগে কিয় শুই থাকা 6:25 হৈছে শুই থাকাচোন মা শুই থাকা দেউতাক উঠাৰ লগে লগে মানে সাৰ পাবই আৰু Bye bye. Dita bye bye. Dita bye bye. Go take a day. Ja. Good morning. গাটো ধুই ৰখি আছো এতিয়া গোসাঁই ঘৰ যাবলৈ মা আহি পোৱাহিয়ে নাই মা মানে গোসাঁই ঘৰৰ পৰা অহাই নাই বহুত টাইম লগাই দিয়ে নহয় কমচে কম 1.5 ঘণ্টামান বহিয়ে আছে চাগে কালি এতিয়া 12:55 যিটো ভূমিকম্প আহিছে ন বা মই ভাবিলোঁ ভুলতে চাগে মই মেইন দৰজাখন লগাই দিলোঁ মানুহজনে বোলো ঢকিয়াই আছে এনেকুৱা জোৰছে লৰিছে মানে মই মানে ভয় খাই গ'লোঁ মানে বা চুপতি আহিছে বোলে মানিছোঁ দেই ভূমিকম্প দেখিছে না বতৰ কেনেকুৱা বা এনেকুৱা বেয়া বতৰ কৰিছে মানে নহয় বা কুঁৱলীয়ে কুঁৱলী ভাল নালাগে দেই এতিয়াহে ঠাণ্ডাটো মানে প্ৰকোপ বেছি হৈছে ইফালে ডাইনিঙত ছোৱালী ইফালে ৰিংকুৱে মূলা পৰঠা বনাই আছে লৈ যা আৰু লৈ যাম বতৰটো ইমানেই বেয়া কৰিছে তাকে ছোৱালীজনীক সেয়া গা চা ধুৱাই টিভি লগাই বহাই থৈ দিছোঁ আৰু প্ৰায় আপোনালোকে মোৰ দৰ্জাখন বন্ধ দেখে বহুতে কিবা কিবি ভাবিব পাৰে কি কাৰণে দৰ্জাখন বন্ধ কৰি থওঁ জানে ৰিংকুৱে মানে অহা যোৱা কৰি থাকে যে কামৰ কাৰণে সেই ৰিংকুক মানে আৰিয়ে পূৰা লক্ষ্য কৰি থাকে আৰু ৰিংকুক দেখাৰ লগে লগে তাই মানে যিয়ে কৰি নাথাকক কাম বাদ দি ৰিংকুৰ পিছে পিছে দৌৰে সেইকাৰণে মানে দৰ্জাখন মাৰি থওঁ খোৱা টাইমতো মাৰি থওঁ মানে তাই বহি থাকিলে মই মাৰিয়ে থওঁ মানে দিগদাৰ যে ৰিংকুকো কামবোৰ শান্তিয়ে কৰিবলৈ নিদিয়ে সেইকাৰণেহে মাৰি থওঁ বাকী একো নাই আজি বতৰটো এনেকুৱাই ঠাণ্ডা ব্লেংকেটৰ মাজত সোমাই আছোঁ ছোৱালীকো বিচনাৰ ওপৰতে উঠাই থৈ দিছোঁ কি যে বতৰ পাতিছে ন একদম ভাল লগা নাই ভাই পকৰি খাবা নাই নাপায় ন সেয়া ৰিংকুৱে ইমান ধুনীয়া ধুনীয়া পকৰি বনাইছে বা চাহৰ লগত খাবলৈ মজা মজা পকৰি এইফালে মই তোমালৈ চেৱৈ বনাই আনিছোঁ এইফালে গৰম গৰম পকৰি চাহ মানুহজন আহি পোৱাহিয়ে নাই 6:10 হ'ল ভাল নালাগে তেওঁ নাথাকিলে ভাল নালাগিলেও খাই দিওঁ আৰু সঁচাকৈ ভাল নালাগে ঘৰখন খালী খালী হৈ থাকে বিচনা এনেকৈ গৈ থৈছে বিচনাখন অকণমান ঠিক কৰি থওঁ যিহেতু মানুহজনে এতিয়া আহি পাবহি তেওঁ মানে বস্তুবোৰ বেকা বেকি হৈ থাকিলে খুব বেয়া পায় আৰু মই নিবিচাৰোঁ তেওঁ আহি পিনে এইবোৰ কামত চিধা কৰাত লাগি থাকক বুলি চিধা কৰিবই মানে তেনেকুৱা টাইপৰ চিধা কৰি থওঁ ন ৰাতিপুৱা 7টালৈ 15 মিনিট থাকোঁতে গৈছে এতিয়া 7:15 পাইছেহি পূৰা 12 ঘণ্টা হৈ গৈছে মানুহজন আহিলে আহি লৈ চাহ খালে চাহ খাই লৈ ডাইৰেক্ট মানে কি খাবি তহঁতি মানে খোৱা বোৱাক লৈ মানে বহুত বেছি কনচাৰ্ণ এতিয়া মানে মাছ নিবলৈ আহিছোঁ গম পাইছেনে এয়া মাছ কিনি আছে মানুহজনে আৰু সঁচাকৈ কৈছোঁ মোৰ মানুহজনে কিন্তু আমাৰ বহুত কেয়াৰ লয় দেই খোৱা বোৱাৰ পৰা আদি কৰি বহুত বেছি কেয়াৰ লয় আৰু সেইকাৰণে তেওঁৰ দায়িত্বখিনি মোৰ হয় তেওঁ কেয়াৰ লোৱাটো কেতিয়াবা খং উঠে আৰু
কিন্তু সঁচাকৈ আমি মাইকী মানুহবোৰ কেনেকুৱা ন, মতা মানুহটোৱে শুই থাকিলেও আমি গালি পাৰোঁ আৰু সোনকালে উঠি কামবোৰ কৰিলেও দুখ লাগে। মোৰ কিন্তু বৰ দুখ লাগে দেই, ৰাতিপুৱা সোনকালে উঠিব নোখোজা মানুহটোৱে ইমান সোনকালে উঠি নিজৰ ব্যৱসায়ত গৈছে। মোক কলিতা আমাৰ ছোৱালীও বুজি পাইছে দেউতাকে কামত যাব লাগে বুলি, হয় নাই দেহা? দেউতা গুৱাহাটী ক'ত? গুৱাহাটী গৈছিলে আকৌ, আহিলে এতিয়া মা, আহিলে দেউতা ন? আমি যেতিয়া এনেকৈ ধৰক উঠাই থাকোঁ, তেতিয়া কেতিয়াবা মানুহবোৰে আমাক এনেকৈ বুলি ভাবে, বোৱাৰীবোৰক বিশেষকৈ স্বাৰ্থপৰ বুলি ভাবে। এই তাহাঁতক দিব পাৰিলেই ভাল, দিব নোৱাৰিলে বেয়া। সেইটো কথা নহয়। মই এটাই ভাবোঁ, মোৰ মানুহজন সদায় ভালে থাকক আৰু ঘৰখন সদায় ভালে থাকক, কোনো প্ৰব্লেম নোহোৱাকৈ। আৰু মানুহজনৰ যাতে টেনশ্যন নহওক। এয়া মোৰ ছোৱালীয়ে চুমা খাই থাকে আজিকালিও, মোক বৰ মৰম জাগে তাই। মানে ঘৰখনৰ প্ৰব্লেম নহওক, বিশেষকৈ তেওঁৰ চিন্তা নহওক। মানে মই সেইটো লাক্সাৰিয়াছ লাইফ সকলোৱে কটাব বিচাৰে, কিন্তু এদিনৰ কাৰণে লাক্সাৰিয়াছ লাইফ এটা কটাই জানো ভাল লাগিব? যদি লাক্সাৰিয়াছ লাইফটো আজীৱন কটাব পাৰে তেতিয়াহে ভাল লাগিব ন। মই এদিনৰ কাৰণে কিন্তু ধনী হ'ব নিবিচাৰোঁ। যদি ধনী হ'ব পাৰোঁ মই সদায় কাৰণে হ'ম। সেইটো কাৰণে মই এতিয়া যেনেকৈ আছোঁ মই তাতে সুখী, আৰু সদায় মই এইটোকে মেইনটেইন কৰিব বিচাৰিম। মানে এইটোকে যদি মেইনটেইন কৰি যাওঁ নহয়, তেনেহ'লে সুখী। আৰু মানুহে কি আমি মানে সুখবোৰ, মানে নিজৰ সুখবোৰ আমি নিজে য'ত আছোঁ সেইবোৰ আমাৰ সুখ, কিন্তু আমি মানে নিজৰ লাইফটো যেতিয়া আনৰ লগত কম্পেয়াৰ কৰি দিওঁ, তেতিয়া আমাৰ জীৱনত দুখ আহি পৰে। এতিয়া মই অট্টালিকা এটা বনাই লৈ তাৰপিছত সেই অট্টালিকাটো মেইনটেইন কৰিব পৰা কেপাচিটিটো থাকিব লাগিব। এদিনৰ কাৰণে অট্টালিকাটো বনাই লৈ পিছদিনাখনৰ পৰা যদি গৰু গোহালি হৈ থাকে, তেনেহ'লে বনাই লৈ কিবা লাভ আছে জানো? যিমান হিচাপত আপুনি যিমানৰ মানুহ সিমানত কৰিব লাগে, তাতকৈ বেছিও কৰিব যাব নালাগে, তললৈও কৰিব যাব নালাগে। সেইকাৰণে কি কৰিব লাগিব? ইনকাম কৰিব লাগিব। আপোনাৰ যিমান টকা আৰ্জিব আই চাইহে ব্যয় কৰিব লাগিব ন। যদি আমি 10 টকা ইনকাম কৰোঁ, যদি আমি 15 টকা খৰচ কৰিবলৈ যাওঁ, তেনেহ'লে আমিতো কি হ'ব লাগিব? ভিখাৰী হ'ব লাগিব। দুদিন একদম লাক্সাৰিয়াছ লাইফ কটাম, 3 নম্বৰ দিনাখনৰ পৰা বোলে পেটত গামোচা মাৰিব লাগে। তেনেকুৱা লাইফ মোক নালাগে দেই। মোৰ মানুহজনে মোক এটা কথাই কয়, আমি যেনেকৈ আছোঁ তেনেকেই হেপ্পী। সদায় যাতে আমি এইটোকে মেইনটেইন কৰি ৰাখিব পাৰোঁ। এইটোকো মেইনটেইন কৰি ৰাখিব পৰা খুব মামুলি কথা নহয়। সেইকাৰণে যি পাইছোঁ, যি খাইছোঁ, যি পিন্ধিছোঁ তাতে সুখী। মই আনৰ লগত মই নিজৰ লাইফটো কেতিয়াও কম্পেয়াৰ নকৰোঁ। আনৰ উপাৰ্জন বেলেগ, আমাৰ উপাৰ্জনো বেলেগ। আৰু আমি সদায় নিজক লৈ সুখী হ'ব লাগে। আনৰ লগত কম্পেয়াৰ কৰি গ'লে ন, আপোনাৰ থকা সুখখিনিও আপোনাৰ নাইকিয়া হৈ যাব। এইটোৱে জীৱন। আমি থকা দিনকেইটা মানে যি পাইছোঁ তাতে সুখখিনি আছে, কিন্তু নিজৰ ওচৰত থকা সুখখিনি নেদেখোঁ। মানে লোকে কিজানি বেছি সুখত আছে, লোকত মানে আমি ফ'কাছটো বেছি দিওঁ, সেইকাৰণে আমাৰ থকাখিনিও নাইকিয়া হৈ যায়। আৰু এজনী ছোৱালী বিয়াৰ পিছত কিন্তু কপালখনো লাগিব, আৰু এজন ভাল মানুহ পাবলৈ ভাল মানুহ পাব লাগিব। এজন ভাল মানুহ পোৱাটো আটাইতকৈ ডাঙৰ কথা, জানেনে? যেনে দেৰিলৈকে শুই থাকে, এই নুঠানি কাজিয়া হৈ যায়গৈ। সদায় শুই থাকে লৈ কাজিয়া হয়। আৰু এতিয়া মানুহজন ৰাতিপুৱাই নিজে নিজে উঠিছে, ধৰক 5:30 6টা বজাতে, বেয়া লাগি গৈছে। মানে তেতিয়া এনেকুৱা ভাৱ হয়, কেলেনো বকিলোঁ হয় বাৰু, কিন্তু ভালৰ কাৰণেতো বকো ন। আৰু মানুহজনৰ মানে কি এটা কথা মন কৰোঁ, যেতিয়া নিজৰ কামবোৰ মানে হৈ নুঠে, তেতিয়া তেওঁ এনেই হোৱা ভেকশ্যন ধৰি থাকে। মানে গমছেনে? যেতিয়া তেওঁ ভেকশ্যন ধৰে, তেতিয়া মোৰ আৰু ৰামভা খং উঠে, কাজিয়া হৈ যায়। আৰু তাকে এতিয়া মানুহজনক কৈছোঁ, আৰু বহুত শুলা, আৰু এতিয়া কামত লগা পূৰা কৰিব পাৰে। আমিহে যি টি ভাবি থাকোঁ। কামত লাগিলে কিন্তু একদম ৰক্ষা নাই। আৰু এতিয়া ছোৱালীও বুজি পাই গৈছে দেউতাক যে কামত ব্যস্ত হৈ গৈছে। মানে আৰিয়া এটা কথা কি, দেউতাকক এনেকৈ যাব দিব পাৰিছে, কিন্তু মোক কিন্তু যাব দিব দেই। মই গ'লে
ৰুল পাৰ লগাই দিব ৰুল পাৰ লগাই শেষ কৰি দিব ঘৰ আমাৰ বাছখন সোমবাৰৰ পৰা অনলাইন হৈ যাব দেই কৰিশ্মা মাৰিলেই পাব আৰু যোনে যোনে উঠিম কৈ আছে উঠিব দেই এবাৰ উঠি চাব উঠি লৈ প্লিজ কমেণ্ট কৰিব কেনেকুৱা পাইছে জনা বাকী মোৰ মানুহজন এতিয়া পূৰা ব্যস্ত সময়ে নাই এতিয়াও নাই সময় আহিলে মেলিলে বজাৰ কৰিলে কি লাগে সুধিলে বজাৰ কৰি আনিলে এতিয়ালৈকে নাই ভাত খাব আৰু শুব আকৌ ৰাতিপুৱা যাবই মানে এতিয়া অফলাইন চলি আছে কাৰণে লগত গৈ দিছে আৰু ব্যৱসায় কৰাটো মুখৰ কথা নহয় কিন্তু দেই ব্যস্ত জীৱনেই ভাল জানে বেকাৰ জীৱনতকৈ ব্যস্ত জীৱনটো বহুত ভাল বেকাৰ থাকিলে মগজুলৈ ঢেৰ কুৱেশ্যন আহে এতিয়া মানে মোৰ মানুহজন ব্যস্ত কাৰণে ময়ো ব্যস্ত মানে মানুহজন ওলাই যোৱাৰ লগে লগে মোৰ মানে মাইণ্ডটো মানুহজনৰ লগতে থাকে মানে ময়ো মানে মানুহজনৰ লগত নাথাকিলেও কি হ'ব মানে মোৰ মানে এনেকুৱা ফোন কৰাৰ লগে লগে মই সোধোঁৱেই আৰু পাছত মানুহ হৈছেনে চব ঠিকে আছেনে তেতিয়াহে মনটো ভাল লাগে জানেনে খালী দিমাগ চেতানকা ঘৰ বুলি যে কয় সেইকাৰণে খালী নাথাকিব যি পাৰে তাকে কৰিব আৰু যি পাইছে তাতে সুখী হওক ঠিক আছে দিয়ক মই এতিয়া একেবাৰে বেকাৰ মানুহ হৈ থাকিলোঁ মোৰ মানুহজন এতিয়া ইমানেই ব্যস্ত মই মানে তেওঁ পিছে পিছে আৰু অকণমান টাইম হ'ব নেকি কথা পাতোঁ নেকি তেনেকৈ থাকোঁ আৰু গম পাইছেনে বৰ বেকাৰ মানুহ হৈ গ'লোঁ আৰু দিয়ক উপায় নাই আজিলৈ তেন্তে ৰাখিছোঁ আৰু সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট